বন্ধুরা নমস্কার। আজি আমার ক্রিকেট খেলা ছিল বিজনী বনাম ছাতিপুর ক্লাব বঙাইগাঁও। দুইটা দলৰ মাজত চাৰিদিনীয়া খেল এখন আছিলে আৰু এই খেলটো APCCৰ পৰা পাতিছিল, মানে আসাম ক্ৰিকেট এছ'চিয়েশ্যনৰ পৰা পাতিছিলে। আৰু সেই খেলখনৰ আজি চূড়ান্ত পৰ্যায়ৰ খেল, আৰু সেই চূড়ান্ত পৰ্যায়ৰ খেলত আমি মানে হাৰিছিলোঁ। ছেকেণ্ড প্ৰাইজ আছিল 1 লাখ টকা আৰু ফাৰ্ষ্ট প্ৰাইজ আছিলে 1.5 লাখ টকা। তো আমি ফাইনেলত যাই মানে হাৰিলোঁ। আৰু আজি সেই প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিটো হৈ আছে। ইয়াতে চবকে মেডেল দি আছে। আমাৰ ভাল খেলিছিলে এইটো বিক্ৰম দা হয়। বিক্ৰম দাও ভাল খেলিছিল, কিন্তু ফাইনেল দিন ভালকৈ খেলিব নোৱাৰিলে। আৰু ৰাৱাত ছাৰ আছিলে আমাৰ গুৱাহাটীৰ, সিও ভাল খেলিছিল, কিন্তু দুৰ্ভাগ্যজনক আজিৰ বেটছমেনটো সিমান ভাল পাৰফৰ্মেঞ্চ দেখুৱাব পৰা নাছিলে, যাৰ কাৰণে আমাৰ হাৰিব লগা আছিল। আমাৰ যিকেইটা বেটছমেন আছিলে, বেটছমেনকেইটাৰ মানে বলাৰকেইটা খেলিলে, বেটছমেনকেইটা খেলিব নোৱাৰিলে, যাৰ কাৰণে আমি হাৰিলোঁ। এতিয়া দুটা টিমৰ স্মৃতি হিচাপত চবেকে আমি এটা ভিডিঅ' কৰি ৰাখি দিলোঁ। খেলখন আপোনালোক যদি দেখাব পৰা নাই, কিন্তু আমি প্লেয়াৰখিনি দেখাই দিলোঁ। আৰু নেক্সট ভিডিঅ'ত আমি দেখাম খেলটো কি পৰ্যায়ত খেলিছিলোঁ আৰু হাৰাৰ কাৰণটো কি আছিল, সেইখিনিও আমি আপোনালোকক তেখেতসকলে যে জয়ী হ'ব পাৰিছে। আৰু লগতে মই ধন্যবাদ ইয়াতে লেকচাৰ দি আছে বিজলী যুৱক সংঘক, আমাৰ তেখেতসকলে ধুনীয়া খেল প্ৰদৰ্শন কৰিছে। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ দুইটা ক্ৰীড়া সন্থাৰ ক্লাবৰ খেলুৱৈসকলক সম্পাদক ছাৰে লেকচাৰ মাৰি আছে। ভাল ভাল কথাই কৈছে চবকে, মানে খেলত হাৰা জিকাটো আছে। আৰু আমি লাষ্টত এই যে চেকটো ল'লোঁ, চেক দিলে চেক আৰু কাপ সেইখিনি আমি ল'লোঁ, গ্ৰহণ কৰিলোঁ। এইটো আমাৰ বিজনী ক্লাবৰ হয়, আৰু ফজলুৰ দা কেপ্টেইন আছিলে, তেওঁ কাপখন ল'লে।